जय हिंद स्टूडेंट्स, वेलकम टू माय यूट्यूब चैनल एग्जाम ज्योति। आज आम क्लास 9 गणितर नम्बर सिस्टम जी संख्या प्रणाली चैप्टर 1 अनुशीलनी 1.4 क्वेश्चन डिस्कस करिम। बिफोर दैट यदि आपनालोके आमार चैनल सब्सक्राइब करा ना सब्सक्राइब करिब, बेसि से बेसि शेयर करार चेष्टा करिब, ठीक है, जाते एवरी स्टूडेंट्स विल गेट माय वीडियो, ठीक है। और प्रिवियस भिडिओज चाब आपनालोके यदि चोवा ना ताते आमी 1.3 लैके सल्व करिसु, 1.1 1.2 1.3 यारे गोटेई आमी क्वेश्चन डिस्कस करिसु यारे प्रिवियस भिडिओज बिलाकत, ठीक है। यदि भिडिओज बिलाक चोवा नाइ आमार डिस्क्रिप्शन बक्सत ताते लिंक दिया आछे, तारे परा चाइ लब आपनालोके, ओके। तो आज क्वेश्चन आरम्भणि करूँ, ठीक है। आमार क्वेश्चन आछे प्रथमটো क्रमागत परिवर्धनर सहायत 3.765 संख्याटो संख्या रेखात प्रदर्शन करा। आमी संख्या रेखात प्रदर्शन करिब दिसे, ठीक है। 3.765 गतिके नम्बर तो आमी केनेके संख्या रेखात देखुवाम, ठीक है। यार कारण मैं नेक्स्ट पेज तो लै आसो, ठीक है। ये बस्तु आमी धुनियाके 4टा संख्या आछे तो गतिके 4टा लाइनत धुनियाके देखुवाब लागिब, ठीक है। तो नेक्स्ट पेज तो लौ मैं इते फार्स्ट मैं संख्या रेखा हिसाबे ड्र कर दिम, ठीक है। 4टा आँकिब लागिब आमाक, ठीक है। गतिके मैं 4टा एनेके आँकि दि आसो। एतिया এইকেইটা তো হল আমার এরোজ নহয় নাম্বার লাইন, তার মানে সংখ্যা রেখা। এতিয়া মই আপোনালোকক প্ৰথমতে দেখুৱাম আমাৰ সংখ্যাটো কি আছিল 3.765 নহয়। তো নম্বৰটো মই লিখি পেলাই দেখুৱাই দিওঁ ইয়াতে 3.765, ওকে। এতিয়া এইটো সংখ্যা মই কেনেকৈ দেখুৱাম, প্ৰথমতে মই 3.টো দেখাম। 3 মানে পজিশ্যনটো ক'ত আছে, এইটো হ'ব আমাৰ মাজতে থাকিব 0, ঠিক আছে। এইফালে হ'ব 1 2 3, इफाले हल 4, इफाले हम -1 -2 -3 -4, ठीक है। तो 3 तो कत बहिब आमार इते आको संख्या 3 डाঙर गति के 3 और 4 मजत बहिब, ठीक है। एखिनित बहिब, ठीक है। 3.765 बिंदुটো इते बहिब, किन्तु इते कत बहिब बस्तु मैं धुनियाके आरो देखुवाब लागिब तो गतिके एटु लेनात एटु संख्या रेखा आछे, सरी एटु संख्या रेखात मैं এতিয়া বস্তুটো 3.7 দেখুৱাম কেনেকৈ হ'ব, ঠিক আছে। তো আমাৰ আৰম্ভণি পইণ্টটো বিন্দু থাকিব 3 আৰু লাষ্টটো থাকিব 4, ঠিক আছে। আৰু ইয়াৰে মাজত 9টা বিন্দু থাকিব 1 2 3 4 5 6 7 8, কিমানটা হ'ল 1 2 3 4 5 6 7 8। এটা আৰু এটা লাইন বহিব, এইটো সাপোজ মই দিলোঁ ইয়াতে ইয়াতে এটা মাজতে দিলোঁ, ঠিক আছে। এতিয়া 9টা হ'ব নহয়। তো এতিয়া ইয়াতে ইয়াৰে নামটো কি হ'ব 3.7, 3.7টো মই দেখুৱাব লাগিব, ঠিক আছে। এইটো হ'ব আমাৰ 3.1 3.2 3.3 3.4 3.5 3.6 3.7 3.8 3.8 3.9, তাৰপিছত আহিব 4 আমাৰ, ঠিক আছে। গতিকে আমি 3.7টো বহাব লাগে। 3.7টো ক'ত ইয়াতে আৰু বস্তুটো 7 আৰু 8ৰ মাজত থাকিব, গতিকে এইটো হ'ব 3.7 আৰু 3.8ৰ মাজত থাকিব সংখ্যাটো, ঠিক আছে। এতিয়া এইটো বস্তু মই আৰু বহলকৈ মই এইটো লাইনত দেখুৱাই দিম, এইটো সংখ্যা ৰেখা দেখুৱাম মই। বস্তুটো বুজি পাইছেনে কেনেকৈ হৈছে। আগতে মই এইটো পজিশ্যন এইটো বস্তু দেখুৱাইছোঁ 3টো জাগাটো ক'ত ইয়াতে বহিব এই দুটাৰ মাজত। একচুৱেলি সংখ্যাটো যে ইহঁতৰ মাজত বহিব, কিন্তু সিহঁতৰ মাজত কেনেকৈ চাব পাৰিম, কিমান সৰু আছে হয়নে নহয়। গতিকে বস্তুটো আৰু বহল কৰি মই নেক্সট স্থানত দেখুৱাইছোঁ। এইবাৰ দেখুৱাইছোঁ 3.7টো দেখুৱাইছোঁ। এতিয়া বস্তু তাৰপিছত মই দেখুৱাম 3.76 দেখুৱাম, তাৰপিছত নেক্সট লাইনত 3.765টো দেখুৱাম। বুজি পাইছেনে কেনেকৈ কৰিম মই। এতিয়া মই তাৰপিছত দেখুৱাম 3.76, ঠিক আছে। তো ইয়াতে আমাৰ আৰম্ভণি থাকিব এইটো 3.7, ঠিক আছে। তো এইটো হ'ল 3.7 আৰম্ভণি পইণ্ট আৰু লাষ্ট পইণ্টটো থাকিব 3.8, ঠিক আছে। বুজি পাইছেনে বস্তুটো। এতিয়া মই ইয়াৰে পিছৰ 9টা মাজত থাকিব 9টা পইণ্টছ, ঠিক আছে। তো 1 2 3 4 5 6 7 8 and 9, ঠিক আছে। তো প্ৰথম পইণ্টটো হ'ব 3.71 3.72 3.73 3.74 3.75 3.7 6 3.77 3.78
3 দশমিক 7 9 ঠিক আছে আমাক দেখাব লাগিব কি 7 6 তো 3 দশমিক 7 6 টো ইয়াৰে মাজত থাকিব 3 দশমিক 7 6 3 দশমিক 7 7 ৰ মাজত থাকিব সংখ্যাটো ঠিক আছে এতিয়া এইটো বস্তু মই বহল কৰি দেখাম নেক্সট সংখ্যা ৰেখাত দিয়ে প্ৰথম পইণ্টটো হ'ব 3.76 আৰু লাষ্টটো থাকিব 3.77 ঠিক আছে সেম হেনেকে 9টা পইণ্টছত ভাগ কৰি দিম মই 3 4 5 6 7 8 9 ঠিক আছে প্ৰথমটো হ'ব 3.761 3.762 3.763 3.764 3.765 3.766 3.767 3.768 3.769 আমাক দেখাব লাগিছিল কি 3.765 তো এইটো হ'ব 3.765 ঠিক আছে গতিকে আমি পইণ্টটো দেখাই দিলো ধুনিয়াকে এইটো হ'ল আমাৰ 3.765 পইণ্টটো মই সংখ্যা ৰেখা দেখাই দিছো আগতে 3 পইণ্টটো দেখাইছো 3 আৰু 4 ৰ মাজত থাকিব এই সংখ্যাটো ঠিক আছে আকৌ এইটো বস্তুতে আমি ডাইৰেক্টলি চাই পেলে ক'ব নোৱাৰো না ক'ত বহিব বস্তুটো গতিকে এইটো বস্তু আকৌ বহল কৰি এইখিনি দেখালো 3.7 ৰ পইণ্টটো দেখালো তাৰপিছত 3.76 ৰ দেখালো তাৰপিছত তাৰে পিছত 3.765 টো দেখালো বুজি পাইছে নে কেনেকৈ দেখাইছো আশা কৰিছো বুজি পাইছে বস্তুটো আপোনালোকে কাৰণ বেছি টান নহয় বস্তুটো বহুত সহজ হয়নে 3 আৰু 4 ৰ আগৰে পইণ্টটো দেখাই দিও তাৰপিছত 3.7 আৰু 3.8 ৰ মাজৰ পইণ্টটো দেখাই দিও তাৰপিছত 3.76 আৰু 3.77 ৰ পইণ্টটো দেখাই দিও তাৰপিছত 3.765 ৰ ডাইৰেক্টলি পইণ্টটো দেখাই দিব বুজি পাইছে নে একেবাৰে সহজ অলপো টান নহয় ঠিক আছে গতিকে আই থিংক আপোনালোকে বুজি পাইছে নহয় গতিকে নেক্সট কোৱেশ্চনটো আগবাঢ়ো মই নেক্সট কোৱেশ্চনটো আছে আমাৰ 4.26 বাৰ সংখ্যাটো চতুৰ্থ দশমিক স্থানলৈ সংখ্যা ৰেখাত প্ৰদৰ্শন কৰা নেক্সট আছে আমাৰ 4.26 বাৰ গতিকে 4.26 বাৰটো আমাৰ এই স্থান বাৰটো আমাৰ দুইৰ ওপৰতো থাকিব ঠিক আছে তো এইটো আমাৰ কিমান হ'ব এইটো 26 ওপৰত কি আছে বাৰ আছে নহয় গতিকে 2 6 2 6 বাৰে বাৰে ৰিপিট হ'ব ঠিক আছে বুজি পাইছে নে বস্তু দুটা আপোনাৰ এই সংখ্যাটোৰ ওপৰত আছে বাৰ মানে বস্তুটো বাৰে বাৰে আহি থাকিব হা তো 26 26 26 26 হেনেকে বাৰে বাৰে আহি থাকিব ঠিক আছে এতিয়া আমি 4.26 টো আমাৰ সংখ্যাটো চতুৰ্থ দশমিক স্থানলৈ কেনেকুৱা হ'ব নহয় এইটো বস্তু এইটো সংখ্যাটো চতুৰ্থ দশমিক স্থানলৈ সংখ্যাটো কেনেকুৱা হ'ব স্থানলৈ থকা সংখ্যাটো হ'ব 4.2626 তাৰ মানে 4 বাৰ ল'ম মই 4টা সংখ্যা ল'ম হা তাৰ মানে 26 বাৰটো চতুৰ্থ দশমিক স্থানলৈ ল'ব দিছে ঠিক আছে তো 4.26 সংখ্যাটো চতুৰ্থ দশমিক স্থানলৈ থকা সংখ্যাটো হ'ব এইখিনি তাৰ মানে দশমিকৰ পিছত 4টা সংখ্যা থাকিব আৰু এইখিনিৰ পৰা 4টা মানে এইখিনিয়ে আহিব এইখিনি আমি এৰিব লাগিব ঠিক আছে গতিকে মাত্ৰ এইখিনি আহিব দশমিকৰ পিছত 2626 তো দশমিক 2 6 2 6 ঠিক আছে এতিয়া আমি এইটো বস্তু সংখ্যা ৰেখা দেখাব লাগে ড্ৰ কৰি পেলাই আগৰ মতে যেনেকৈ আমি আগতে কৰিছো সেই প্ৰচেছ এতিয়া আমি আকৌ কৰি দেখাম ঠিক আছে নেক্সট পেজটো লৈছো মই আমাৰ 4টা মই লাইন আজডাল টানি দিলো ঠিক আছে সংখ্যাটো কি দেখাব লাগিছিল আমি 4.2626 হয়নে তো এইটো সংখ্যাটো মই কি কেনেকৈ দেখাম 4.2 টো আগতে দেখাম তো আমাৰ ইয়াতে আৰম্ভণি হ'ব 4 আৰু 5 ৰ মাজত থাকিবতো বস্তুটো গতিকে এইটো 9টা লাইনৰ 9টা বিন্দুত মই ভাগ কৰি দিম হা 1 2 3 4 5 6 7 8 9 ঠিক আছে এইটো হ'ব 4.1 4.2 4.3 4.4 4.5 4.6 4.7 4.8 and 4.9 and after that 5 हो যাব নহয় 4.9 9 তাৰপিছত কি হ'ব 5 হ'ব এক যোগ কৰিলে কি হৈ যাব 5 আহি যাব হয়নে
এতিয়া আমাৰ 4.2 টো ক'ত বহিব ইয়াতে গতিকে ইহঁতৰ মাজত থাকিব ঠিক আছে 4.2 আৰু 4.3 মাজত থাকিব এই বিন্দুটো ঠিক আছে এতিয়া 4.2 টো মই দেখাই দিলো 4.262 দেখাব লাগিব এতিয়া সো ইয়াতে আমি 4.2 টো আগতে কৰিম আৰু এন্ডিং পইণ্টটো কি থাকিব 4.3 আগৰ মতে কৰি আছো হা আকৌ মই 9টা বিন্দুত ভাগ কৰি দিম এটো হল 3 6 7 8 9 ঠিক আছে এতিয়া মই কি কৰিম এটো 4.261 কৰিম হা 4.2 4.2 পিছত কি আহিব 4.21 4.22 4.23 4.24 4.25 4.26 4.27 4.28 and last 4.29 এতিয়া আমি 4.262 4.26 দেখাব লাগে 4.26 টো আমাৰ ইয়াৰে ভিতৰত থাকিব ঠিক আছে 4.26 টো ক'ত পাম আমি ইয়াতে এটো বিন্দু আছে নহয় 4.26 গতিকে তাৰে আৰু এটো বস্তু আমাৰ ইয়াতকে ডাঙৰ আছে তো গতিকে 4.27 এৰ ভিতৰত থাকিব ঠিক আছে গতিকে এতিয়া মই এটো বস্তু 4.26 টো মই দেখাই দিলো এতিয়া 4.26 আৰু 4.27 এর মাজৰ ডিসটেন্স টু যিমান সংখ্যা আছে এতিয়া এটো বস্তু মই ইয়াতে নেক্সট লাইনত দেখাম ঠিক আছে তো প্ৰথমতে আৰম্ভণি হ'ব 4.26 আৰু এন্ডিং হ'ব আমাৰ 4.27 ঠিক আছে 4.26 আৰু 4.27 থাকিব লাষ্টৰ সংখ্যা আৰু আৰম্ভণিৰ সংখ্যা নহয় এতিয়া আমি ইয়াতে আকৌ 9টা বিন্দুত ভাগ কৰি দিম 1 2 3 4 5 6 7 8 9 ঠিক আছে এবাৰ আমাৰ কি আহিব 4.261 আছে 4.262 263 ঠিক আছে 4.264 4.265 4.266 4.267 4.268 4.269 ঠিক আছে আমাক কি দেখাব দিছে 4.262 4.262 এটো হ'ব হয় নাই গতিকে এতিয়া সংখ্যাটো আমাৰ 4.262 টো এতে আছে কিন্তু আমাক 4.266 দেখাব লাগে সরি 4.2626 আমি 4.262 পয়েন্টটো দেখালো এটো আমাৰ 4.262 হ'ব আৰু বস্তুটো 2 পয়েন্ট এতিয়া 4.262 আৰু 4.263 মাজৰ বিন্দু এটা এতিয়া মই সংখ্যা এটা মই এতিয়া এতে নেক্সট সংখ্যা ৰেখা দেখাই দিম ঠিক আছে গতিকে ইয়াতে আমাৰ প্ৰথম পয়েন্টটো হ'ব আমাৰ 4.262 and last point to hobo amar 4.263 ঠিক আছে same way ইয়াতে মাজতে 9টা বিন্দু কেটা বহাই দিম মই ওকে 4 5 6 7 8 9 9টা বিন্দু আছে ঠিক আছে 9টা বিন্দুৰ মাজৰ এতিয়া নাম কেটা দি দিম মই এটো 4.262 নহয় এতিয়া নেক্সট আহিব 4.2621 4.2622 4.2623 4.2624 4.2625 2 4 পিছত কি আহিব 2 5 আহিব তাৰ পিছত 2 6 আহিব নহয় 4.2626 ঠিক আছে না তাৰে পিছত 4.2627 and 4.2628 and 4.2629 and that is the next to amar ase etu 4.263 ঠিক আছে etu 4.269 ঠিক আছে so etu amar ki hobo 4.269 ঠিক আছে এটো আইবো আমাৰ 4.263 এতিয়া আমাৰ সংখ্যাটো কি আছিল 4.2626 নহয় এটো আছিল আমাৰ সংখ্যাটো 4.2626 কোনটো আছে এটো আছে 4.2626 গতিকে এটো হল আমাৰ দেখাব লগা সংখ্যা ঠিক আছে গতিকে আমি দেখাই দিলো সংখ্যাটো আমাৰ ক'ত বহিব হা আগতে আমি দেখালো 4.2 4.2 আছে এটো সংখ্যা ৰেখাত মই দেখালো 4.2 ঠিক আছে আৰু এই দুটা সংখ্যাৰ মাজৰ সংখ্যাটো মই এটো সংখ্যা ৰেখা দেখালো
আৰম্ভণি কৰিলোঁ 4.2 আৰু শেষ কৰিলোঁ 4.3 আৰু তাৰে মাজৰ সংখ্যাকেইটা আছে তো 4.26 এতিয়া দেখুৱাম মই তো 4.26টো মই ইয়াতে পালোঁ এতিয়া আমি 4.26 আৰু 4.27ৰ মাজৰ সংখ্যাটো এইটো সংখ্যা ৰেখা দেখুৱাই দিলোঁ ঠিক আছে তো আমি দেখুৱালোঁ ইয়াতে 4.262 26ৰ পিছত কি আছে 2 আছে গতিকে 4.262 দেখুৱালোঁ এইটো এতিয়া আমি দেখুৱাম 4.2626 তো এইবাৰ আমি দেখুৱালোঁ এইটো 4.2626 ঠিক আছে বস্তুটো কেনেকৈ আগবাঢ়িছোঁ যদি আপোনালোকে চাব অলপ কিন্তু মাথা লগাব লাগিব যে দুটা সংখ্যা আছে দুটা সংখ্যাৰ পিছত এইটো দুটা দশমিকৰ পিছত এটা সংখ্যা তাৰপিছত এটা 1 2 3 আগতে বহাই দিওঁ হে ইয়াতে 4.26 আৰম্ভণি আছে 26 1 2 3 বহাই দিয়ক সেম ইয়াতে 262 আছে তাৰপিছত 1 2 3 সেনেকৈ বহাই দিওঁ সেই বাকী বেলেগো কৰিব লগা নাই আছে ঠিক আছে একেবাৰে সহজ বস্তুটো গতিকে অলপ যদি গুৰুত্ব দিয়ে বহুত ইজি আছে হা ইয়াতে একো টান বস্তু নহয় গতিকে আই থিংক আশা কৰিছোঁ আপোনালোকে বুজি পাইছে বস্তুটো আমাৰ আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ মই যদি বুজি পাইছে ঠিকই আছে যদি বুজি পোৱা নাই আকৌ বেক কৰি চাব আৰু যদি তথাপি বুজি নাপায় মোক কমেণ্ট ছেকশ্যনত গৈ কমেণ্ট কৰিব আকৌ বুজাই দিম মই ঠিক আছে গতিকে আজিৰ কাৰণে এইখিনি সাফিচিয়েণ্ট থেংক ইউ জয় হিন্দ